ও মুকলি আকাশৰ তললৈ আহিবনো কেতিয়া কৃষক নেতা অখিল গগৈ ও আশাৰে আছে বাট চাই তই ঘূৰি অহালৈ ককাই তই ঘূৰি অহালৈ ককাই খাটি খোৱা জনতা কৃষক বনুৱাই খাটি খোৱা জনতা কৃষক বনুৱাই প্ৰতিবাদ নমৰে কণ্ঠৰুদ্ধ নহয় ভণ্ড শাসনৰ খেলত ৰাষ্ট্ৰই বিচাৰিলে খুব বন্দী নহয় কুটিল মনেৰে সজা লুৰ জেলত অখিল এজন মাথো ব্যক্তি নহয় বাকহীন জনতাৰ বল ক্ষমতাৰ লাভৰ বাবে চক্ৰবেহুৰ বাৰে বাৰে নাখাতিব চল ও মুকলি আকাশৰ তললৈ আহিবনো কেতিয়া কৃষক নেতা অখিল গগৈ ধন্যবাদ জয় প্ৰধান শিক্ষক ৰাম শইকীয়াৰ নিৰ্লজ্জ কাণ্ড ছোৱালীজনী মই গাত হাত দিয়াটো হয় চাহ খাবলৈ দিছিল ছাত্ৰীয়ে পিছ মুহূৰ্তত কৰিলে অপকৰ্ম লম্পট শিক্ষকৰ স্বীকাৰোক্তি ছোৱালীজনী মই গাত হাত দিয়াটো হয় নামত ৰাম কৰ্ম জঘন্য সভ্য সমাজক কৰিলে লজ্জানত ছাত্ৰীগৰাকীৰ মাতৃক পৰিচালনা সমিতিৰ সভালৈ নিমন্ত্ৰণ কৰিবলৈ ঘৰলৈ গৈছিল প্ৰধান শিক্ষক ৰাম শইকীয়াই সেই সময়ত ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীৰ সৈতে কৰিলে অপকৰ্ম দুজনীকৈ কন্যা সন্তানৰ পিতৃ হৈও প্ৰধান শিক্ষকৰ এই কাণ্ড জঘন্য কাণ্ড কৰি শিক্ষকৰ স্বীকাৰোক্তি ছোৱালীজনী মই গাত হাত দিয়াটো হয় কথাটো সেইটোৱে সেইদিনা অন্ত একো হোৱা নাই তেনেকৈ মই মানে গৈছোঁ আৰু ষ্টুডেণ্টবিলাকৰ ঘৰত কোন স্কুলত কয় সেই টাৰ্ম দিলে আজি মানে আৰু তাকে মই এতিয়া ছোৱালীজনী গাত হাত দিয়াৰ কাৰণে মানে আজি ৰাইজে মোক সেই সুধিছে জবৰদস্তি কৰিছে দি কৈছে হোৱাত কথা নাৰায়ণপুৰত সংঘটিত এই ঘটনাৰ অভিযোগৰ ভিত্তিত বিষ্ণুপুৰ নাৰী জাগৰণ মঞ্চৰ সদস্যই লম্পট শিক্ষক ৰাম শইকীয়াক আবদ্ধ কৰি ৰাখে অৱশেষত নাৰায়ণপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ শিক্ষকৰূপী লম্পটটোক আটক কৰি নিয়ে নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট টাইম 8